নমস্কাৰ নমস্কাৰ মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনালৈ বৰ্তমান আজি মই উপস্থিত আছোঁ ক'ত জানেনে আপোনালোকে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি মাছমজিয়াত আজি মই ইংৰাজ আৰু মোৰ আজি কপালখন বিৰাট ভাল আৰু মোৰ সৈতে আছে ফৰ্মাৰ জাৰ্নেলিষ্ট সাব্বিৰ হুছেইন ছাৰ প্ৰথমে ইংৰাজ অসমীয়া ইউটিউব চেনেলটোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন ভালে আছেনে আপুনি আজি মোৰ কপালখন বিৰাট ভাল যেন লাগিছে ন মোৰো ভাল তুমি আহি গৈছা বুলি মই সোমাওঁতে পালোঁ তোমাক হয় ছাৰ কাৰণ হয় ছাৰ যিহেতু আজি কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী সমগ্ৰ অসমবাদীও আশাবাদী ফৰ্মাৰ জাৰ্নেলিষ্ট তাৰ মাজতো আপুনি কিতাপৰ দুনিয়াত কওকচোন অকণমান ইয়াৰ আঁৰৰ ৰহস্যবোৰ কিতাপ পঢ়াৰ হেবিটটো মানে আমাৰ ফেমিলিতে সৰুৰ পৰাই পালোঁ এইটো কেম ডাউন ফ্ৰম মাই গ্ৰেণ্ডফাদাৰ মাই ফাদাৰ তাৰপিছত মই যেতিয়া সৰু আছিলোঁ মাই ফাদাৰ ইউজ টু ছাবস্ক্ৰাইব ৰিডাৰ্ছ ডাইজেষ্ট ত' ৰিডাৰ্ছ ডাইজেষ্ট পঢ়ি আমি উই গ্ৰু আপ তাৰপিছত হাৰ্ডি বইজ তাৰ আগত এনিট ব্লাইটন চব পঢ়ি তাৰপিছত যেতিয়া মই জাৰ্নেলিষ্ট হ'লোঁ তেতিয়াতো জাৰ্নেলিষ্ট হোৱাৰ পিছত একো টাইমেই নাছিলে আৰু একো বস্তু কৰাৰ অলপ যিমানখিনি তাৰপিছত পঢ়িব পাৰিছোঁ সেইখিনিও পঢ়িলোঁ তাৰপিছত 1998 মই এটা মটৰচাইকেল ক্লাব জইন কৰিছিলোঁ দিল্লীত সিহঁতে এভৰি ইয়াৰ হেৰিত যায় লাডাখলৈ যায় ময়ো সিহঁতৰ লগত গ'লোঁ কেইবাৰমান 8-9 বাৰমান গ'লোঁ 8-9 বাৰ তাৰপিছত মই ভাবিলোঁ কিন্তু গ্ৰুপৰ লগত গ'লে এটা ডিছএডভান্টেজ হয় কি তুমি নিজে টাইম স্পেণ্ড কৰিব নোৱাৰা শ্বিডিউল এটা থাকে যে পইণ্ট এৰ পৰা পইণ্ট বি লৈকে যাব লাগিব আজি চ' ইউ হেভ টু গ' ৰাতিপুৱা ছাপ'জ 8টা বজাত ডিচাইড কৰিলে যাবলৈ ইউ হেভ টু গ' তুমি যদি কাৰোবাক লগ ধৰিব বিচাৰা নোৱাৰা ত' তাৰপিছত মই ভাবিলোঁ নাই মই এবাৰ অকলে যাওঁ চ'ল' ট্ৰেভেল এটা আৰু যিবোৰ মোৰ কৰাৰ ইচ্ছা য'ত যোৱাৰ ইচ্ছা যাক লগ ধৰিব ইচ্ছা সেইবোৰ মই কৰিব পাৰিম চ' 2013 ইন মে' আই ৱেণ্ট অকলে গ'লোঁ দিল্লীৰ পৰা মই নৰ্মেল ৰোডটো লোৱা নাই যেতিয়া দিল্লীৰ পৰা মানুহে যায় নৰ্মেলি জম্মু শ্ৰীনগৰ হৈ পেলাই গুচি যায় মই গ'লোঁ জম্মুৰ পৰা ৰাজৌৰি হৈ পেলাই এটা ৰাস্তা আছে মোগল ৰোড বুলি কয় আকবৰে বনাইছিলে তো মই মোগল ৰোড দি শ্ৰীনগৰ গ'লোঁ তাৰপিছত আকৌ তাৰ পৰা লেহৰ পৰা আকৌ খাৰদুংলা পাৰ হৈ পেলাই ইণ্ডিয়াৰ যিটো নৰ্দাৰ্ণ মষ্ট পইণ্ট সৰু গাঁও এটা আছে তুৰ্তুক বুলি তুৰ্তুক 1971 লৈকে পাকিস্তানৰ আছিলে তাৰপিছত 71 ৱাৰত ইণ্ডিয়ান ফ'ৰ্চেছ টুক ইট অভাৰ তো তুৰ্তুক গাঁও গ'লোঁ তাৰে মানুহবোৰক লগ পালোঁ মানে মোৰ এক্সপিৰিয়েঞ্চ ৱাজ চ' ভেৰিড চ' ৰিচ ইমান ডিফাৰেণ্ট কাইণ্ডছ অফ পিপল আই মেট তাতে ফ্ৰম চ'লজাৰ্ছ তুৰ্তুকত গৈ পেলাই আই মেট চ'লজাৰ্ছ ফ্ৰম চাউথ ইণ্ডিয়া আৰু লোকেলছবোৰতো আছিলেই তাতে ভেৰি ফ্ৰেণ্ডলি পিপল তাৰপিছত মই ঘূৰি অহাৰ পিছত আই ডিচাইডেড কি নাই মোৰ ইমান ৰিচ এক্সপিৰিয়েঞ্চ আছিলে সেই ট্ৰিপটোত আই মাষ্ট ৰাইট এ বুক তো মই মোৰ ফাৰ্ষ্ট কিতাপ তেতিয়া লিখিলোঁ ইটছ কল্ড বেটলফিল্ডছ এণ্ড পেৰাডাইজ ছাৰ এইখন কেতিয়া লিখিছিলে আপুনি মইতো আৰম্ভ কৰিলোঁ ঘূৰি অহাৰ পিছতে আৰম্ভ কৰিলোঁ লিখা ছাপ'জ জুন জুলাই 2013 মানে আপুনি যেতিয়া সেই জাৰ্ণিটো সমাপ্ত কৰি কিতাপখন হাতত তুলি ল'লে যে লিখিম এখন কাৰণ মই যেতিয়া when I was doing the journey মই এটা ডায়েৰী ৰাখিছিলোঁ so at the end of every day মই হাইলাইটছবোৰ তাতে জট কৰিলোঁ আহি পেলাই কম্পিউটাৰত বহি পেলাই I started writing সেইটো লিখাৰ পিছত অলপ পাব্লিশ্বাৰ পাবলৈ অলপ টান হৈছিল কিন্তু I finally found ৱেষ্টলেণ্ডে মোৰ কিতাপখন পাব্লিছ কৰিলে that came out in December 2016 আৰু ফৰ্মেল লঞ্চ আছিলে ৱৰ্ল্ড বুক ফেয়াৰ 2017 জানুৱাৰী তাৰপিছত 2018ত আকৌ মই এইটো মই হেৰি লৈ ওলালোঁ মানে আপুনি সেইখন কিতাপৰ পিছত এখন হাতত তুলি ল'লে নহয় জানো নট নেচেচাৰিলি সেইটোতো I finished writing in 2014 4 বছৰমান গেপ হ'ল এইটোতো মই I wanted to write তো তাৰ কাৰণে মই আকৌ এই কিতাপখনৰ আঁৰৰ ৰহস্যটো কওকচোন অকণমান এইখন কিয় হাতত তুলি ল'লে লিখিবলৈ এনেকুৱা এইটো মানে কিতাপখনৰ নামটো অসমবাসী ৰাইজ আপোনালোকে দেখা পাইছে সাব্বিৰ হুছেইন ইনটু দ্য ইষ্ট 7 ষ্টেটছ 7000 কিলোমিটাৰ আৰু লগতে ৰাইট টু দ্য ৰিক্লেম লাইফ সাংঘাতিক কিতাপ হ'ব চাগে দেই ছাৰ এখন
কওকচোন অকণমান আৰু ৰহস্যটো চ' মই এইখন কিতাপত যিবোৰ জেগা আছে হয় তো মই মতলব মই যেতিয়া স্কুলত আছিলোঁ তেতিয়াৰ পৰা আই ৱান্টেড টু ভিজিট দিছ প্লেচেছ হয় চাম অফ দ্য প্লেচেছ হয় কিন্তু তাৰ পৰা 2-3টা মানতহে গৈ পাইছিলোঁ হয় যাব পাইছিলোঁ হয় ছাৰ তাৰপিছত যেতিয়া মই প্ৰথম কিতাপটো লিখিলোঁ দেন আই থট কি তেতিয়া মোৰ কনফিডেন্সো আহি গ'ল যে মই অকলে যাব পাৰিম আই ডোন্ট নিড এ হোল বিগ টিম টু গো হয় ছাৰ প্ৰব্লেম আছিলে কি মই যেতিয়া লাডাখত গৈছিলোঁ মোৰ নিজৰ বাইক আছিলে হয় ছাৰ তাৰপিছত বাইকৰ লাইফটো হেৰি হৈ গ'ল 15 বছৰ পিছত ইউ ক্যান ৰাইড দ্য বাইক হয় ছাৰ সেইটো মই স্ক্ৰেপ কৰি দিলোঁ হয় তাৰপিছত নতুন বাইক নাই মোৰ ওচৰত হয় তেতিয়া মই ৰয়েল এনফিল্ডৰ কৰ্পৰেট কমিউনিকেশ্যনৰ চিফ মানুহজন হয় কি নাম তেওঁৰ প্ৰবীণ সাঠে হয় ছাৰ মই তেওঁক ফোন কৰিলোঁ মই তেতিয়া হিন্দুস্তান টাইমছত আছিলোঁ হয় ছাৰ চ' মই কৰিলোঁ মই তেওঁক ক'লোঁ যে তুমি মোক এটা মটৰচাইকেল 3 মাহৰ কাৰণে দিব পাৰিবা নেকি মই হেৰিত আই ৱান্ট টু ডু দিছ ট্ৰিপ হয় ছাৰ তো ক'লে অঁ ঠিক আছে মই পঠাই দিম কোনো প্ৰব্লেম নাই মই আই ৱাজ ভেৰি লাকি মই এক্সপেক্ট কৰা নাছিলোঁ সি মানে এবাৰ কল কৰোঁতে কৈ দিয়ে যে মই ঠিক আছে মই পঠাই দিম হয় ছাৰ চ' বাইকটো সিহঁতে চেন্নাইৰ পৰা পঠালে মোক দিল্লীত মই আকৌ সেইটো বাইকটো ট্ৰেইনত উঠাই দিলোঁ শিলিগুৰিলৈ নহয় ট্ৰাকত এটা দিলোঁ শিলিগুৰিলৈ এসপ্তাহমান আগত মই পঠাই দিলোঁ তাৰপিছত মই অক্টোবৰ 30 তাৰিখে ট্ৰেইনত উঠিলোঁ শিলিগুৰিলৈ আহি পেলাই শিলিগুৰিত অলপ লেট হৈ গ'ল বাইকটো ট্ৰাকটো আহিয়ে পোৱা নাই ময়ে গৈ পালোঁ প্ৰথম অলপ দিন ৰখি পেলাই তাৰপিছত যেতিয়া বাইকটো আহিলে দেন আই ষ্টাৰ্টেড দ্য ট্ৰিপ তাৰপিছত আকৌ মোৰ ছুটি লৈও আৰু প্ৰব্লেম মোৰ অফিচে কয় যে নাই মই 2 মাহৰ ছুটি দিব নোৱাৰোঁ মই কৈছোঁ তেতিয়া মই আই এম ৰিজাইনিং আৰে নালাগে ৰিজাইন কৰিব নালাগে যোৱা তুমি ইউ কেন গো ট্ৰিপটো কৰি আহা বাট উই ৱন্ট বি এবল টু পে চেলাৰী আছে ঠিক আছে ন' প্ৰব্লেম হয় ছাৰ তো তেনেকুৱাকৈ আৰম্ভ হ'ল হয় ছাৰ যিহেতু মানে আপোনাৰ এই যে জাৰ্ণিবোৰ যিহেতু লাডাখ এটা গ্ৰুপত আৰু 2খন কিতাপ আপুনি পাব্লিছ কৰিলে এতিয়ালৈকে নহয় জানো বাৰু অনাগত দিনত আপোনাৰ আৰু সপোন কি ৰচিছে আপুনি যে আৰু কিবা এনেকুৱা আহিবলগীয়া কিবা নতুন মোৰ নেক্সট এম্বিশ্যন যিটো এবাউট দ্য ৰাইড that will probably be my last ride এতিয়া at this point যদি মই কাকো কওঁ everybody will think this man is mad মই এইটো ৰুট কৰিব বিচাৰিছোঁ যিটো ৰুটত আলেকজেণ্ডাৰ আহিছিলে ঝেলামলৈকে হয় ছাৰ চ' গ্ৰীচৰ পৰা মেচিডনিয়াৰ পৰা ষ্টাৰ্ট কৰি পেলাই আই ৱান্ট টু ৰিচ ঝেলাম হয় ছাৰ তেতিয়াহ'লে আপোনাক শুভেচ্ছা জনাইছোঁ সেই জাৰ্ণিটো সোনকালে হৈ হওক আৰু আকৌ এনেকুৱা কিতাপ এখন হাতত তুলি ল'ব পাৰোঁ যাতে ছাৰ এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছোঁ এতিয়া চলাই নে এভেঞ্জাৰখন ৰয়েল এনফিল্ডখন মই সিহঁতক ঘূৰাই দিলোঁ ঘূৰাই দিলে এতিয়া চলাই নে কেতিয়াবা এতিয়া নাই মোৰ ওচৰত মটৰচাইকেল বাট আই ৱান্ট টু বাই এনাডাৰ ওৱান অ'কে অসমবাসী ৰাইজ যিহেতু আপোনালোকে শুনা পালে এজন বিশিষ্ট ব্যক্তিৰ কাষত আজি মই ইংৰাজ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি মাছমজিয়াত যিহেতু ছাৰৰ জাৰ্ণি শুনা পালোঁ লাডাখৰ জাৰ্ণি আৰু 700খন ষ্টেটৰ ছাৰে যিটো ক'লে সেইখিনিও আপোনালোকে গম পালে আৰু ছাৰ আজি আপোনাক ইয়াতে লগ পাই খুবেই ভাল লাগিল অনাগত দিনত আকৌ লগ পাই থাকিম ভগৱানে কুশলে ৰাখক থেংক ইউ ধন্যবাদ